শিৱসাগৰ জিলাৰ চেৰেকাপাৰ নিমাইজান গাঁৱৰ বানপীড়িত লোকসকলৰ দুখ কষ্ট ভাগ বতৰা কৰিবলৈ আগবাঢ়ি আহিছে কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্যসকল। দেওবাৰে ক্লাবটোৰ উদ্যোগত গাঁওখনত এক বিশেষ বান সাহায্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। শেহতীয়া ভয়ংকৰ বানত সৰ্বস্ব হেৰুৱাই বহু পৰিয়ালে এতিয়াও অনিশ্চয়তা আৰু দুৰ্ভোগৰ মাজেৰে দিন কটাবলগীয়া হৈছে। এনে পৰিস্থিতিত বানপীড়িত লোকসকলৰ হাতত খাদ্য সামগ্ৰী, বাচন বৰ্তন, কাপোৰ কানি আৰু দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী তুলি দিয়ে কলিয়াবৰ প্ৰেছ ক্লাবে। সাহায্য সামগ্ৰী লাভ কৰি বহু পৰিয়ালৰ মুখত দেখা যায় কিছু স্বস্তিৰ হাঁহি। বয়স আমি এনেকুৱা বানপানী দেখা নাই জানা। আমাৰ চব অনিষ্ট, আমি ভিতৰৰ পৰা বস্তু উলিয়াব নোৱাৰিলোঁ, ধান তুলিব নোৱাৰিলোঁ, ফুল বাদে দিলোঁ আমি। পিছতে আছিলোঁ চব বাদ দিলোঁ, মানুহকেইটা বাচি থাকোঁ বুলি আমি এতিয়া বেলেগ মানুহৰ ঘৰত কমৰত আছোঁ। নিজৰ ঘৰত থাকিব পৰা নাই? নাই, এতিয়াও ইমানখিনি আছোঁ নিজৰ ঘৰত। বান সাহায্য পাইছেনে কিবা? দিছে দেই, আমি এইখিনি নাই দে বুলি নকওঁ। এতিয়া বিশেষকৈ কিহৰ অভাৱ হৈ আছে, কি বস্তুৰ অভাৱ হৈ আছে? অভাৱ মানে ঢেৰ অভাৱ নাই, আমি চবেই পাই আছোঁ বাৰু, সেইটো আমি নাই দিয়া বুলি নকওঁ। আজি কেইদিন হ'ল বানপানী হোৱা? আজি 19 তাৰিখৰ পৰা এইটো বানপানী, তেতিয়াহ'লে কিমান দিন? আজি এই জেগাখিনি কি জেগা কয়? এইটো নিমাইজান। নিমাইজান বুলি কয়। 2 নং নিমাইজান। আমাৰ এইটো অঞ্চল, এই নিমাইজান এইটো অঞ্চলটো বিৰাট ডাঙৰ। এইটো পথাৰ দেখিছে ন? হয়। আৰু আমি এইবোৰ কঠীয়া পাইছোঁ চব ডুবি আছে। আগে পিছনে কৈ আপোনালোকৰ আহিছে চৰকাৰৰ পৰা আহিছে নাই? চৰকাৰৰ পৰা নাই। চৰকাৰৰ পৰা এতিয়ালৈকে আপোনালোকে ৰেচন পোৱা নাই? কাক ৰাইজে দি আছে আপোনালোকে? চব ৰাইজে দি আছে দেই, আমি সেইটো কৈ দিছোঁ। উল্লেখ্য যে এই মানৱীয় সাহায্য অভিযান সফল কৰি তুলিবলৈ কলিয়াবৰৰ বিভিন্ন সামাজিক গোট, স্বেচ্ছাসেৱী সংগঠন, ব্যৱসায়ী, শুভাকাংক্ষী আৰু বহু ব্যক্তি বিশেষে আৰ্থিক তথা সামগ্ৰীগত সহায় আগবঢ়ায়। গাঁৱৰ লগত মানে মোৰ সম্পৰ্ক আজি 40 বছৰ পাৰ হ'ল, কিন্তু এনেকুৱা পানী মই দেখা নাই। এইবাৰ মানে ক'ব নোৱাৰি যে এনেকুৱা বলীয়া বান আহিলে আৰু মানুহৰ এনেকুৱা হাহাকাৰ ভাবিব নোৱাৰি। কিন্তু আগতে মই দেখিছোঁ বানপানী হৈছে কিছুমান জেগাত, মানে ৰিলিফৰ ক্ষেত্ৰত অকল চৰকাৰী ৰিলিফ আহে বহুদিনৰ মূৰত, মানুহ মৰি সাজি শেষ হোৱাৰ পিছত। কিন্তু এইবাৰ আপোনাৰ ৰাইজে, মই ভাবিছোঁ প্ৰথম হ'ল মানে জুবিনৰ আদৰ্শ, আৰু দ্বিতীয়ত ভাগৱতৰ আদৰ্শ আছে, বুজিছেনে? ভাগৱতে মানুহক যি দি গৈছে, আজি শংকৰদেৱে যিখিনি দি গ'ল, আৰু সেই শংকৰদেৱৰ ভাগৱতৰ চৰ্চা আজি হৈছে, মানে বিশেষকৈ আমাৰ এই উজনি অসমত যথেষ্ট হৈছে, নামনি অসমত হৈছে। গতিকে যিখন বিখ্যাত মানে ব্যাখ্যাকাৰ আছে, তেওঁলোকে সকলো কথা মানুহক বুজাই দিছে, মানুহক কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ শিকাব লাগে। গতিকে মই একদম আলপুত হৈ গৈছোঁ। মই এখন গাঁৱৰ মানুহ নহয়, মই তিনিচুকীয়াৰ মানুহ। আজি আহিছোঁ এইখন গাঁৱৰ লগত মোৰ মিত্ৰতা আছে কাৰণে। গতিকে মই আজি জনসাধাৰণক ধন্যবাদ দিছোঁ। আজি ইয়াত কোনো মানে জাতি ধৰ্মৰ কথা নাই, সকলো ওলাই আহিছে। অসমৰ কথা বাদেই দিছোঁ, আজি পঞ্জাৱৰ পৰা আহিছে মানুহ, দিল্লীৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে। সেইসকলকো মই মানে বহুত ধন্যবাদ দিছোঁ। আজি মানৱতা যে আছে, সেই কথাটো মই মানে একদম হৃদয় অনুভৱ কৰিছোঁ। চৰকাৰী ৰিলিফ ইয়ালৈ আহিছে নাই মই ক'ব নোৱাৰোঁ, কাৰণ কেলৈ এইখন মই গাঁৱৰ মানুহ নহয়। কিন্তু ইয়াৰ গাঁৱৰ মানুহে কৈছে যে চৰকাৰী ৰিলিফ আজিলৈকে আমি পোৱা নাই বুলি কৈছে। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ এই একত্ৰিত প্ৰচেষ্টাই বিপদৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। আয়োজকসকলে জানিবলৈ দিয়ে যে বানপীড়িত লোকসকলৰ মৌলিক প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত সামান্য হ'লেও সহায় কৰিব পৰাটোৱেই এই অভিযানৰ মূল উদ্দেশ্য। উল্লেখ্য যে শাওনৰ বিধ্বংসী বানত চেৰেকাপাৰ নিমাইজান গাঁও প্ৰায় সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছিল। বহু পৰিয়ালৰ বাসগৃহ, গৃহস্থলীৰ সামগ্ৰী,
খেতিপথাৰ আৰু জীৱিকাৰ সম্বল সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। বানৰ পানী নামি যোৱাৰ পাছতো গাঁওখনত স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই। ক্ষতিগ্ৰস্ত বহু পৰিয়ালে আজিও অস্থায়ী আশ্ৰয়ত অথবা ভগ্নপ্ৰায় ঘৰতে অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে। খাদ্য, বিশুদ্ধ খোৱা পানী, কাপোৰ কানি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱে তেওঁলোকৰ দৈনন্দিন জীৱন এতিয়াও দুৰ্বিষহ হৈ আছে। সাহায্য সামগ্ৰী গ্ৰহণ কৰাৰ সময়ত বানাক্ৰান্ত লোকসকলে গভীৰ আৱেগেৰে কলিয়াবৰ প্ৰেছ ক্লাব, সহায়ৰ হাত আগবঢ়োৱা বিভিন্ন অনুষ্ঠান, সংগঠন, দাতা আৰু শুভাকাংক্ষীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আমি আপোনালোক ইমান দূৰৰ পৰা আহি এই নিমাইজান গাঁৱৰ ৰাইজক এই বানৰ এনেকুৱা দুৰ্যোগত যিখিনি সহায় আগবঢ়ালে আমি নহলাগি নোৱাৰিলোঁ। গতিকে আপোনালোকৰ উদ্যোগৰ কামনা কৰি ভৱিষ্যত আপোনালোকৰ উজ্জ্বল কামনা কৰি ভৱিষ্যতৰ যাতে অসমৰ বাসী যদি এনেকুৱা দুৰ্যোগৰ সমস্যাত পৰে, আপোনালোকৰ নিচিনা ব্যক্তিয়ে এনেকুৱা ধৰণে যদি ৰাইজক উদ্ধাৰ কৰে, অন্ততঃ আমি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ দেই। নমস্কাৰ। অসমৰ মানুহে এটা কথা দেখুৱাই দিলে অসম পিছ পৰি নাথাকে, হয়নে? শিৱসাগৰবাসী সমগ্ৰ অসমে আজি দেখুৱাই দিলে। তাৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাবো আহিছে। বহুত প্ৰেছ ক্লাবলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই। ধন্যবাদ। আপুনি কি ক'ব কলিয়াবৰ প্ৰেছ ক্লাব? মই ধন্যবাদ দিছোঁ। এতিয়া আপোনালোকক দেখিয়ে আমি সন্তোষ হৈ গৈছোঁ। ধন্যবাদ। কেনে লাগিলে আপোনাৰ অনুভৱটো? প্ৰেছ ক্লাবক কি ক'ব? অশেষ ধন্যবাদ থাকিল আপোনাৰ ফালৰ পৰা এই বিপদৰ সময়ত মাত ভাল হোৱাৰ বাবে। তেওঁলোকৰ মতে চৰকাৰী সাহায্য নোপোৱাৰ এই কঠিন সময়ত সমাজৰ বিভিন্ন প্ৰান্তৰ পৰা আগবাঢ়ি অহা এনে মানৱীয় সহায়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছে। আনহাতে বানপীড়িত লোকসকলে অভিযোগ কৰে যে ইমান বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ পাছতো আজিলৈকে চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে কোনো ধৰণৰ বান সাহায্য লাভ কৰা নাই। চৰকাৰী সাহায্যৰ অপেক্ষাত থকা পৰিয়ালসমূহে এতিয়া বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সামাজিক গোট আৰু সুহৃদয় ব্যক্তিসকলে আগবঢ়োৱা সাহায্যৰ ওপৰতে নিৰ্ভৰ কৰি কোনোমতে দিন অতিবাহিত কৰিছে। বহু পৰিয়ালে দুবেলা দুমুঠি আহাৰৰ ব্যৱস্থা কৰিবলৈও অতি কষ্ট কৰিবলগীয়া হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। স্থানীয় ৰাইজে চৰকাৰক অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দি পৰ্যাপ্ত বান সাহায্য, পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। একে সময়তে বিপদৰ সময়ত সমাজৰ বিভিন্ন প্ৰান্তৰ পৰা আগবাঢ়ি অহা সহায় সহযোগিতাক তেওঁলোকে আশাৰ পোহৰ বুলি অভিহিত কৰিছে। শিৱসাগৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।